ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শেহতীয়া যি অসম ভ্ৰমণ আৰু এই অসম ভ্ৰমণলৈ অসমৰ জনসাধাৰণৰ আবাল বৃদ্ধ বনিতাৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি এই সঁহাৰিত শংকিত হৈ আমি লক্ষ্য কৰিছোঁ যে কংগ্ৰেছ দলে যোৱা কেইটা দিনত ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সম্পৰ্কত অপপ্ৰচাৰেৰে অসমৰ জনতাৰ মাজত বিভ্ৰান্তি বিয়পোৱাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি কংগ্ৰেছ দলৰ এই ষড়যন্ত্ৰ প্ৰতি সচেতনভাৱে দৃষ্টি দিবলৈ অসমবাসী জনসাধাৰণক আহ্বান জনাইছোঁ। আমি উল্লেখ কৰিব বিচাৰিছোঁ যে যিখিনি সময়ত কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰুদ্ধে ভিত্তিহীন ভুৱা প্ৰচাৰেৰে জনসাধাৰণক বিভ্ৰান্ত কৰিব বিচাৰিছে, সেইখিনি সময়ত আমি মনত পেলাই দিব বিচাৰিছোঁ কংগ্ৰেছ নেতৃত্বক যে প্ৰকৃতাৰ্থত 6টা দশকজোৰা কংগ্ৰেছৰ যি শাসনকাল এই 6 দশকৰো অধিক কাল কংগ্ৰেছে শাসনত থকা অৱস্থাত তেখেতসকলে কেৱলমাত্ৰ জনসাধাৰণক কেৱলমাত্ৰ অসমৰ জনসাধাৰণকে নহয় সমগ্ৰ দেশৰ জনসাধাৰণক প্ৰবঞ্চনা আৰু প্ৰতাৰণাহে কৰিলে। সেই কংগ্ৰেছ দলৰ নেতৃবৃন্দৰ মুখত আজি যদি প্ৰতাৰণাৰ শব্দটো উচ্চাৰণ হয়, আজি যদি প্ৰবঞ্চনা শব্দটো উচ্চাৰণ হয়, তেতিয়াহ'লে কিন্তু জনসাধাৰণে ইয়াক কোনো কাৰণতে গ্ৰহণ নকৰে। আমি উল্লেখ কৰিব বিচাৰিছোঁ যে 2014 চনৰ যি বাজেট আছিলে সেই 2014 চনৰ বাজেটৰ যিটো ব্যাপ্তি আছিলে, যি পৰিসৰ আছিলে, সেই 2014 চনৰ কংগ্ৰেছ দলৰ শাসনকালত বাজেট আছিলে 12 লাখ কোটি টকাৰ। আৰু এই 12 লাখ কোটি টকাৰ যি বাজেট আৰু শেহতীয়াকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ যি বাজেট, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ যি বাজেট, সেই বাজেট বৃদ্ধি হৈছে 44 লাখ কোটি টকালৈকে। যে এই যে আকাশ পাতাল প্ৰভেদ, এই আকাশ পাতাল প্ৰভেদ কেৱল মাত্ৰ ইয়াৰ ব্যাপ্তি বা পৰিসৰতে আবদ্ধ হৈ থকা নাই। সেই তাহানিতে আমি কোৱা নাই, প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিল যে যি এটকা দিল্লীৰ পৰা জনসাধাৰণলৈ আহে সেই এটকাৰ 90 পইচাই ৰাস্তাত লুণ্ঠন হয়। এইটো আমি কোৱা কথা নহয়, ভাৰতীয় জনতা পাৰ্টীয়ে কোৱা কথা নহয়। সেই লুণ্ঠনৰ ব্যতিৰেকে আজিৰ পৰ্যায়ত দিল্লীৰ পৰা অহা এটকাৰ গোটেইটো টকা DBT ডাইৰেক্ট বেংক ট্ৰেন্সফাৰৰ জৰিয়তে জনসাধাৰণৰ একাউণ্টলৈ আহে। গতিকে এনে এক স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰ জৰিয়তে সামগ্ৰিকভাৱে যি বিত্তীয় ব্যৱস্থাপনাটো সম্ভৱপৰ হৈছে, সেই কথাটো কংগ্ৰেছ আমোলত চিন্তা কৰাটোৱে সম্ভৱপৰ নাছিল। গতিকে আজিৰ সময়ত আজি আমি যদি লক্ষ্য কৰোঁ যে কালি প্ৰদেশ কংগ্ৰেছৰ যি সংবাদমেল, সেই প্ৰদেশ কংগ্ৰেছৰ সংবাদমেলত তেখেতসকলে উল্লেখ কৰিছে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি পৰিসংখ্যা দাঙি ধৰিছে, সেই পৰিসংখ্যা আজিৰ পৰিসংখ্যা আৰু 2014 চনৰ পৰিসংখ্যাৰ তুলনা হেনো কৰিব পৰা নাযায়। আমি মাত্ৰ এটা পৰিসংখ্যা দি প্ৰদেশ কংগ্ৰেছক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। সেই পৰিসংখ্যাটো হ'ল যে হিংসাত্মক কাৰ্যৰ যিটো পৰিসংখ্যা, তেখেতসকলে কৈছে যে আজি 100 টকাৰে যিটো কাম কৰিব পৰা নাযায়, 2014 চনত 100 টকাৰে বহুত কাম কৰিব পৰা হৈছিল, হয়। কিন্তু আমি তেখেতসকলক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ হিংসাত্মক কাৰ্যৰ যিটো পৰিসংখ্যা, সেই হিংসাত্মক কাৰ্যৰ পৰিসংখ্যা 2004 চনৰ পৰা 2014 চনলৈ উত্তৰ পূবত হিংসাত্মক ঘটনা সংঘটিত হৈছিল 11,121টা। আৰু 2014 পৰা 2023 চনলৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসনকালত এই হিংসাত্মক ঘটনাৰ সংখ্যাটো হ্ৰাস পায় 3,114টালৈ। আমি কংগ্ৰেছক এটা মাত্ৰ পৰিসংখ্যা দিছোঁ, বাকী কোনো আমাৰ ওচৰত তথ্য আছে, যুক্তি আছে, তেখেতসকলৰ দৰে আমি বতাহত কথা ক'ব খোজা নাই। আমি মাত্ৰ এটা পৰিসংখ্যাৰে তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ। তেখেতসকলে এই বিষয়টো সন্দৰ্ভত তেখেতসকলৰ বক্তব্য প্ৰকাশ কৰক যে 2004 চনৰ পৰা 2014 চনলৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে যি হিংসাজৰ্জৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, সংঘাতজৰ্জৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, 11,121টা
হিংসাত্মক ঘটনা ৰেজিষ্টাৰ্ড হৈছিল আৰু 2014 পৰা 2023 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিচক্ষণ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যি উগ্ৰপন্থী সংগঠন সেই সকলোৰে সৈতে শান্তি আলোচনা আৰম্ভ কৰাৰ কাৰণে তেখেতসকলৰ দাবী দাবাসমূহ ৰাজনৈতিকভাৱে সমাধান সূত্ৰ নিৰ্ণয় কৰাৰ কাৰণে এই হিংসাত্মক ঘটনাৰ সংখ্যা 3114টালৈ হ্ৰাস পাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত